কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উদ্যোগত IDSP প্ৰেক্ষাগৃহত পতঞ্জলি যোগ শিবিৰৰ কেন্দ্ৰ উদ্বোধন। জিলা আবকাৰী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত জিলাত ব্যাপক পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ। জব্দকৃত সুৰাৰ বজাৰৰ মূল্য 30 লাখ টকা। জিলা কাৰাগাৰৰ কয়দীৰ কাটচাই উদযাপন কৰিলে প্ৰথমটো বৰ্ষপূৰ্তি অনুষ্ঠান। নৃত্য গীতেৰে মুখৰিত হ'ল জিলা কাৰাগাৰৰ প্ৰাংগণ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উদ্যোগত IDSP প্ৰেক্ষাগৃহত ভাৰত পতঞ্জলি যোগ সমিতি অধীনৰ কাৰ্বি আংলং জিলা কমিটিৰ বাবে প্ৰথমবাৰৰ বাবে অনুমোদিত যোগ শিবিৰ কেন্দ্ৰ উদ্বোধন হয়। কাৰ্বি আংলঙৰ সকলো শ্ৰেণীৰ ৰাইজৰ সুস্বাস্থ্য বিকাশৰ প্ৰতি লক্ষ্য ৰাখি দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো জিলা পতঞ্জলি যোগ শিবিৰৰ কেন্দ্ৰ স্থাপন কৰা হৈছে। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা যোগ কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানটিত জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদৰ সদস্য ৰামসিং ৰংহাং, পতঞ্জলি যোগ শিবিৰৰ মুখ্য কেন্দ্ৰৰ প্ৰশিক্ষক নৰেশ কুমাৰ প্ৰমুখ্যে ডিফু অসামৰিক চিকিৎসালয়ৰ কেইবাগৰাকী চিকিৎসক আশা কৰ্মীসকল উপস্থিত থাকে। যোগ কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ধনৰ লোকচান হ'লে বহু কিছু লোকচান হয়, কিন্তু স্বাস্থ্যৰ লোকচান হ'লে চব কিছু লোকচান হয়। কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উদ্যোগত IDSP প্ৰেক্ষাগৃহত কাৰ্বি আংলং পতঞ্জলি যোগ শিবিৰৰ কেন্দ্ৰ উদ্বোধন কৰি এইদৰে মন্তব্য কৰিলে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। এতিয়াৰে পৰা চিকিৎসালয়ৰ ৰোগীসকলে দৰৱ পাতিৰে চিকিৎসা কৰিলেও যোগ সেৱাৰ দ্বাৰা ৰোগ আৰোগ্য কৰাৰ বাবে এই যোগ কেন্দ্ৰত যোগ সাধনাৰ দ্বাৰা শিকোৱা হ'ব সুস্বাস্থ্য ৰক্ষাৰ লগতে বিনা ঔষধেৰে ৰোগ নিৰাময়ৰ ব্যৱস্থা। সভাপতিৰ ভাষণত কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে জিলাবাসীৰ স্বাস্থ্যৰ কথা চিন্তা কৰি পতঞ্জলি যোগ সমিতিৰ অধীনত যোগ কেন্দ্ৰ দিয়াৰ লগতে যোগ শিক্ষা দিয়াৰ বাবে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য, অনুষ্ঠানত জিলা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী গুণীন শৰ্মা, জিলা মহিলা যোগ সমিতিৰ প্ৰভাৰী বনলতা শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। তাৰ পিছত জিলা স্বাস্থ্য বিভাগৰ নোডেল বিষয়া এন শৰ্মাৰ শলাগৰ শৰাইৰে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে। ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত ডিলাত কাৰ্বি আংলং আবকাৰী আৰু অসম আৰক্ষীৰ দলৰ যুটীয়া অভিযানত ব্যাপক পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰে। আবকাৰী দলটোৰ মতে জব্দকৃত মুঠ 1200 কাৰ্টুন সুৰাৰ বজাৰৰ মূল্য 30 লাখ হ'ব। যোৱা নিশা প্ৰায় 1 বজাত আবকাৰী বিভাগৰ টহলদাৰী দল এটাই অৰুণাচলৰ পৰা অহা ডিমাপুৰমুখী RJ07 GB 2751 নম্বৰৰ ট্ৰাক এখনৰ ওপৰত সন্দেহ জন্মাত পথতে ৰবলৈ নিৰ্দেশ দিয়ে। যদিও ট্ৰাকখনৰ চালকে আবকাৰী দলটোৰ নিৰ্দেশক অৱমাননা কৰি গতি অব্যাহত ৰখাত ডিলাই আৰক্ষীৰ সহযোগত বালিপথাৰৰ পৰা ট্ৰাকখনৰ পিছে পিছে অনুসৰণ কৰে। অৱশেষত আবকাৰী দল আৰু আৰক্ষী দলে মিলি জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখনত। ট্ৰাকখনত সন্দেহ কৰা মতে আছিল 1200 কাৰ্টুন অবৈধ অৰুণাচলী মদ। একচুৱেলি কাগজৰ মতে হ'লে বান্দাৰ দেৱাৰ পৰা বৰডুমচা যাব লাগে, কিন্তু এই গাড়ীখনৰ কিবা এটা সূত্ৰ পোৱাৰ কাৰণে আমি চৰিয়জানত গৈ ৰখিছিলোঁ। তাত গাড়ীটো নৰখি পলোৱাৰ কাৰণে আমি গাড়ী পিছা কৰি 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 আহি ডিলাই গেটত ধৰিলোঁ। ডিলাই গেটত ধৰি ৰাতিৰ ভিতৰত গাড়ীখন খুলি অলপ চালোঁ, তাৰপৰা গম পালোঁ যে ইয়াত অৰুণাচলৰ মাল আছে। এইসমূহ সুৰা ডিমাপুৰলৈ নিয়াৰ উদ্দেশ্যৰে গৈ আছিল। আবকাৰীৰ দলে সাংবাদিকক জানিবলৈ দিয়া মতে এই বৃহৎ পৰিমাণৰ সুৰাৰ বজাৰৰ মূল্য 30 লাখ হ'ব। উল্লেখ্য, নৰে ইংটিৰ নেতৃত্বত চলা এই অভিযানত চুমু মাইবংছা, ৰবীন্দ্ৰ টিমুং, ভীম ইংলেং, জয়সিং তেৰণ, অজিত ইংটি প্ৰমুখ্যে আবকাৰী কৰ্মীয়ে সহযোগ কৰে। উল্লেখ্য, জব্দকৃত সুৰা আৰু ট্ৰাকখনৰ বিপক্ষে ডিলাই আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। অৱশ্যে জব্দকৃত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন পলাতক হৈ আছে। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাৰ্ড নিউজ।
কাটছা অৰ্থাৎ কাৰ্বি আংলং টেৰিটৰিয়েল ছ'চিয়েল ছিকিউৰিটি এছ'চিয়েশ্যনে আজি 30 ডিচেম্বৰত পূৰ্ণ হ'ল প্ৰথমটো এবছৰ পূৰ্ণতাত সাধাৰণতে কোনো মুকলি প্ৰাংগণত অধিৱেশন নাপাতি পাতিলে জিলা কাৰাগাৰৰ কয়দীৰ মাজত গৈ উদযাপন কৰিলে প্ৰথমটো বৰ্ষপূৰ্তি দিৱস কাটছাৰ নেতৃবৃন্দই আজি দিনৰ প্ৰায় 1 বজাত জিলা কাৰাগাৰৰ প্ৰাংগণত জিলা কাৰাগাৰৰ কয়দীসকলক এসাঁজ প্ৰীতিৰ ভোজ অপ্যায়নেৰে বৰ্ষপূৰ্তিৰ প্ৰথমটো কাৰ্যসূচী ৰূপায়ণ কৰে তাৰ পিছত কাৰাগাৰৰ প্ৰাংগণতে আয়োজন কৰে বৰ্ষপূৰ্তি অনুষ্ঠান কাটছাৰ সভাপতি চেমছন ইংটিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত প্ৰাক্তন ৱাৰ্ড কমিছনাৰ চেমছন টেৰাং প্ৰাক্তন BLCCৰ অধ্যক্ষ লিভিং টিমুং লংকি ৰংপি প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰে কাটছাৰ সভাপতি চেমছন ইংকে ভাষণত কয় যে কয়দীসকল প্ৰকৃততে সকলোৱে দোষী বা অপৰাধী লোক নহয় বিচাৰ প্ৰক্ৰিয়াত কিছু বিলম্ব হোৱা বাবেহে অনেকে এইদৰে কাৰাগাৰত কয়দীৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে উল্লেখ্য কাৰাগাৰৰ আৱাসীসকলে পৰিৱেশন কৰা ভিন্ন গীত-মাত তথা নৃত্যানুষ্ঠানেৰে আজি জিলা কাৰাগাৰৰ প্ৰাংগণ আনন্দ আৰু জীপাল হৈ উঠে ক'বই লাগিব বেচুৰা জীৱনত আজি মুহূৰ্তৰ বাবে হ'লেও সুৰময় আৰু ৰঙীন হৈ উঠিছিল নিশ্চয় কাটছাৰ এই উদ্যোগে কাৰাগাৰৰ জীৱন কটোৱা অনেকে অন্তৰেৰে আশীষ দিছে এনে ধৰণৰ সদিচ্ছা ৰখা নেতৃবৃন্দক আৰু এই ক্ষেত্ৰত কাৰাগাৰৰ অধিকাৰীৰ লগতে কাৰাগাৰৰ কৰ্মীসকলৰো সহায় সহযোগ লক্ষণীয় উল্লেখ্য কাৰাগাৰৰ প্ৰাংগণত অনুষ্ঠান চলি থকা সময়ত জিলা কাৰাগাৰৰ কৰ্তৃপক্ষই কয়দীসকলৰ নিৰাপত্তাজনিত কাৰণত কাকো মোবাইল ফোন ভিতৰলৈ নিয়াৰ অনুমতি দিয়া নাছিল আনকি এই নিষেধাজ্ঞা সাংবাদিকসকলেও পালন কৰিবলগীয়া হৈছিল মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ বোকাজানত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত স্কুটি চালক বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত তলবালিজনত সংঘটিত হয় দুৰ্ঘটনা জানিব পৰা মতে আজি প্ৰায় 4:30 মান বজাত AS05 G2060 বগা ৰঙৰ স্কুটিখনক এটা অটো ৰিক্সাই খুন্দিয়াৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা সংঘটিত কৰিয়ে অচিনাক্ত অটোখনৰ চালকজনে সুখাঞ্জনৰ দিশে পলায়ন কৰে ইপিনে গুৰুতৰভাৱে আহত স্কুটি চালকজনক ওচৰৰ লোককেইজনে বোকাজান অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও আহত লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই বোকাজান আৰক্ষীয়ে অৱশ্যে এই ঘটনাৰ সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Kardom, kan suri ni nak kena ke panikan nona letang lo. Tasi lebang so ningkan il tung kar biang bang rak stambe am se kating turun dia pan. La pen ningkan sam ke do pen il tung bong. Kan so se pakan te dia pan il in pena nam ya jume han idon lo. La pen kan do ko ya pan stambe, do ko ya rak pan stambe. Ningkan suri ni nak kena ke panikan ke. Mesenji wa ning te theben si nan tung kan do pan stambe akar do no cepat dia do lo. Kardom. Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents or guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have
Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature galvanic facial, signature hour latest facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Atur Kimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। 1981 চনৰ ৰক্তাপ্লুত অসম আন্দোলনৰ সুদীৰ্ঘ দিনৰ ফচল NRC অৰ্থাৎ প্ৰকৃত নাগৰিক পঞ্জীৰ আংশিক খচৰা আগন্তুক নতুন বছৰৰ 1 জানুৱাৰীত প্ৰকাশ পাব। এই লৈ সকলোৰে মনত উৎকণ্ঠা আৰু কৌতূহলৰ অন্ত নোহোৱা হৈছে। অবৈধ বাংলাদেশী খেদাৰ নামত শ মাতৃৰ বুকু খুদা হৈছিল। পত্নীয়ে হেৰাবলগীয়া হৈছিল পতিক, ভগ্নীয়ে হেৰাবলগীয়া হৈছিল ভাতৃক, অথবা ভাতৃ হেৰাবলগীয়া হৈছিল ভগ্নীক আৰু সন্তানে হেৰাবলগীয়া হৈছিল পিতৃক। প্ৰথম পৰ্যায়ত আংশিকভাৱে প্ৰকাশ পাবলগীয়া NRC খচৰাত প্ৰকৃত অবৈধ নাগৰিকক অৰ্থাৎ বাংলাদেশীক চিহ্নিত কৰি প্ৰকৃত খিলঞ্জীয়াক NRC খচৰাত তালিকাভুক্ত হ'বনে নে খিলঞ্জীয়াৰ নাম বাদ পৰি যাব? এনে কিছুমান প্ৰশ্নই শংকিত বহু খিলঞ্জীয়া লোককে শংকিত কৰাৰ সময়তে আজি কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয় আলোচনা কক্ষত স্থানীয় সাংবাদিকৰে উপায়ুক্ত আদিল খানে এটি বৈঠকত মিলিত হয়। বৈঠকত সমূহ সাংবাদিকক NRC উন্নীতকৰণৰ সন্দৰ্ভত স্পষ্ট ধাৰণা দিয়াৰ বাবে অনুৰোধ কৰে। সংবাদমেলত উপায়ুক্তই কয় যে আগন্তুক 1 জানুৱাৰীত প্ৰকাশ পাবলগীয়া আংশিক নাগৰিক পঞ্জীয়নৰ খচৰাত যিসকল পৰিয়ালৰ সদস্যসকলৰ নাম প্ৰকাশ নাপাব তেওঁলোকে ভয় বা আশংকা কৰিব নালাগে, কিয়নো যিসকলৰ নাম প্ৰথমটো খচৰাত প্ৰকাশ নাপাব পৰৱৰ্তী সময়ত প্ৰকাশ পাবলগীয়া NRC খচৰা যোগে জনা যাব। গাঁও পঞ্চায়তৰ সচিব, লাটমণ্ডল তথা ৰাজচক্ৰ বিষয়াৰ দ্বাৰা ভালদৰে পৰীক্ষা নিৰীক্ষা কৰা আবেদনকাৰীসকলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেহে পৰীক্ষা ব্যৱস্থা লোৱা হ'ব। সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিতহে পৰৱৰ্তী সময়ত সম্পূৰ্ণকৈ NRC খচৰাত অন্তৰ্ভুক্তি কৰা হ'ব। চূড়ান্ত NRC খচৰা প্ৰকাশৰ পিছত আবেদনকাৰীয়ে বিদেশী ন্যায়াধিকৰণত আপিল কৰাৰ অধিকাৰ আছে। NRC উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত স্বচ্ছভাৱে ৰূপায়ণ কৰা হৈছে। উল্লেখ্য, সংবাদমেলত NRC সেৱা কেন্দ্ৰসমূহৰ তত্ত্বাৱধানত থকা বিষয়া TK বৰ্মন, এণ্ডেড ফাইৰেন উপস্থিত থাকে। মংগল ইংহিৰ ৰিপৰ্ট, কাট নিউজ। গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত হৈ থকা অসম প্ৰকাশন পৰিষদৰ 31তম গ্ৰন্থমেলাত যোৱা 29 ডিচেম্বৰত কাৰ্বি দিৱস হিচাপে বিশেষভাৱে উদযাপন কৰা হয়। বিশেষ দিনটোত লব্ধ প্ৰতিষ্ঠিত সাংবাদিক, সাহিত্যিক তথা উপন্যাসিক হোমেন বৰগোহাঁইৰ মুখ্য সম্পাদনত কাৰ্বি সাহিত্য প্ৰতিভাৰ চানেকি গ্ৰন্থখন উন্মোচন কৰা হয়। পাহাৰৰ সাহিত্য প্ৰতিভাসমূহ ৰাজ্যৰ লগতে বিশ্ববাসীৰ আগত দাঙি ধৰাৰ মহৎ উদ্দেশ্যৰে অসমীয়া ভাষাৰে সাহিত্য সাধনা কৰা কেইবাগৰাকী সাহিত্যিকৰ নিৰ্বাচিত প্ৰবন্ধ, গল্প, কবিতাক থোপাই হোমেন বৰগোহাঁইৰ মুখ্য সম্পাদনাত আৰু বিশিষ্ট সাংবাদিক তথা লেখক পবিত্ৰ বৰা, লব্ধ প্ৰতিষ্ঠিত কবি অৰুণ তেৰণৰ সহ সম্পাদনাত এক বিশাল আকাৰৰ ৰূপ দিয়া গ্ৰন্থখন উন্মোচন কৰে অৰুণাচলত প্ৰখ্যাত উপন্যাসিক JJ দৰ্জে থংচিয়ে। গ্ৰন্থ উন্মোচনীৰ সভাৰ অন্তত সেই একেই মঞ্চতে কাৰ্বি লোক সাহিত্যত লোকগীতৰ প্ৰভাৱ,
শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। কাৰ্বি লামেট আমাৰ সভাপতি সুৰেন গ্ৰামছাৰ পৰ্যালোচনাত অনুষ্ঠিত আলোচনা চক্ৰত দিলীপ কলিতা, হাংমিজি হানছে, লুনছে টিমু আৰু ধনেশ্বৰ ইংটিয়ে ভাগ লয়। আৰু অসম সাহিত্য সভাৰ সম্পাদক দেৱেন কাকতি আৰু কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি সীতাৰাম বসুমতাৰীয়ে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। আলোচনা চক্ৰত লব্ধ প্ৰতিষ্ঠিত সাহিত্যিক তথা আলোচকসকলে আগবঢ়োৱা আলোচনা তথা ভাষণে সভাকক্ষ লোকসাহিত্য তথা গীত মাতৰ ৰসেৰে উপচাই তোলে। ডিফুৰ বিশিষ্ট সাংবাদিক তথা লেখক জয়সিং টকবিয়ে আধৰা অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ, বিধায়ক ডাক্তৰ নুমল মমিন, বিধায়ক চুমৰংহাং, পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি, প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিয়ে অনুষ্ঠানত উপস্থিত থাকে। সন্ধিয়াত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ শুভ উদ্বোধনেৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কাৰ্বি আংলঙৰ কেইবাগৰাকী কলা কুশলীয়ে সংগীতানুষ্ঠানেৰে সন্ধিয়া গ্ৰন্থমেলাৰ বাকৰি সুৰৰ যাদুৰে ভৰাই তোলে। কাৰ্বি আংলং জিলা সাংস্কৃতিক পৰিক্ৰমাৰ প্ৰাংগণত অনুষ্ঠিত হৈ থকা কাৰ্বি পৰম্পৰাগত খেল হাম্বি কাপাথুৰ অন্তিম দিন। অন্তিম দিনাৰ উপলক্ষে আয়োজিত ৰাজহুৱা সভা তথা বঁটা বিতৰণী সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি, কাৰ্যবাহী সদস্য যথাক্ৰমে ৰতন তেৰণ, প্ৰদীপ ৰংপি, ৰূপসিং তেৰণ আৰু সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগৰ উপ সঞ্চালক হেমাৰী টকবি, অধ্যক্ষ দিলীপ কাথাৰ, কাৰ্বি সাংস্কৃতিক সমিতিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আজি সামৰণি খেলত ডংকামুকাম কেচিএছ জোন আৰু ডেন আৰং কেচিএছ জোনৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলত ডেন আৰং কেচিএছ জোনৰ দলে বিজয় সন্মান অৰ্জন কৰে। বঁটা বিতৰণী সভাত বিজয়ী দলটোক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ট্ৰফি, প্ৰশস্তি পত্ৰ আৰু নগদ টকা আগবঢ়ায়। প্ৰথম বিজয়ী দলটোক নগদ 25,000 টকাসহ এখন প্ৰশস্তি পত্ৰ, ট্ৰফি, দ্বিতীয় ৰানাৰ্ছ আপ দলটোক 15,000 টকাসহ এখন প্ৰশস্তি পত্ৰ, এটা ট্ৰফি আৰু তৃতীয় ৰানাৰ্ছ আপ দলটোক নগদ 10,000 টকা, এখন প্ৰশস্তি পত্ৰ আৰু ট্ৰফি প্ৰদান কৰে। আনহাতে হাম্বি কাপাথু খেলৰ প্ৰসংগত জিলা সাংস্কৃতিক পৰিক্ৰমাৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে কাট নিউজৰ সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে কাৰ্বিৰ মাজত পৰম্পৰাগত খেল আৰু কেইবাটাও আছে। তাৰে ভিতৰত সদ্যহতে কেৱল হাম্বি কাপাথুকহে বিশেষভাৱে বিভাগীয় ফালৰ পৰা গুৰুত্ব দিয়া হৈছে। আন এগৰাকী কাৰ্যবাহী সদস্য ৰতন তেৰণে কয় যে পৰম্পৰাগত খেলখনৰ প্ৰচাৰ প্ৰসাৰ তথা জনপ্ৰিয়তা হোৱাৰ বাবে গ্ৰামাঞ্চলৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈ নিয়াৰ প্ৰয়োজন আছে। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো। ধন্যবাদ।